নমস্কাৰ, কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি ডিগ্ৰী 5th চেমৰ আজি নটিচ ওলাইছে যে আপোনালোকৰ পৰীক্ষা এপ্ৰিল মে মাহত অনুষ্ঠিত হ'ব আৰু লগতে ফ্ৰেছসকলৰ লগতে বেকৰো এক্সাম হ'ব একেলগে। সেইকাৰণে বেক যিসকলে দিব বিচাৰে, যিসকলৰ বেক লাগি আছিলে তেওঁলোকে পৰীক্ষাৰ মাচুল দিব লাগিব 25 ফেব্ৰুৱাৰীৰ ভিতৰত উইথাউট ফাইন আৰু 5 মাৰ্চৰ ভিতৰত আচলতে আপোনালোকে উইথ ফাইন সহ ফৰ্ম ফিল আপ কৰিব লাগিব। ফৰ্ম ফিল আপত আপোনালোকৰ যাৰ এনৰলমেণ্ট নাম্বাৰ আছিলে 231 সেই সকলোৱে এপিয়াৰ হ'ব পাৰিব। অল কোৰ্ছৰ যিসকল বেক আছিলে যাৰ 16 এনৰলমেণ্ট নাম্বাৰ আৰম্ভ হৈছিলে তেওঁলোকৰ ভেলিড হ'ব। অৰ্থাৎ এই নন এন ই পি এটো অল কোৰ্ছ আৰু যিটো নিউ কোৰ্ছ আছিলে ফ্ৰেছ এণ্ড বেক এক্সাম অনুষ্ঠিত হ'ব আপোনালোকৰ এপ্ৰিল মে মাহত। ফ্ৰেছসকলে আপোনালোকে পে' কৰিব নালাগে, যিসকল নিউ আছিলে তেওঁলোকে পে' কৰিব নালাগে, কিন্তু বেক দিব বিচৰাসকলে এক্সামিনেশ্যনৰ কাৰণে পে'মেণ্ট কৰিব লাগিব নিৰ্দিষ্ট তাৰিখৰ ভিতৰত। আজিলৈ আহোঁ, ধন্যবাদ।